ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি পেজ নম্বৰ 169 এক্সাৰসাইজ 5বিৰ 2 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা আৰম্ভ কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু এই অংকখিনি শিকি ল'বলৈ চেষ্টা কৰিবা। মই চেষ্টা কৰিম তোমালোকে যাতে সকলোৱে বুজি পোৱা সেইদৰে মই বুজাবলৈ চেষ্টা কৰিম। চোৱা 2 নম্বৰ প্ৰশ্ন দিছে যোগ কৰা। ইয়াত কি যোগ কৰিব দিছে -3 লগত 0 যোগ কৰিব দিছে আৰু ইয়াৰ উত্তৰ কি হ'ব তোমালোকে জানা। 0 লগত যিয়ে সংখ্যা যোগ নকৰো কিয় আমি সংখ্যাটো উত্তৰ হিচাপে পাম। অৰ্থাৎ -3 লগত 0 প্লাস কৰিলে আমি -3 পাম। ঠিক সেইদৰে 3 লগত আমি 0 প্লাস কৰিলে আমি কি পাম 3 পাম। তাৰ পিছত 0 লগত যদি -9 প্লাস কৰো তেতিয়া আমি আনসাৰটো কি পাম -9 পাম। এইদৰে তোমালোকে ইয়াৰ উত্তৰটো বুজি ল'বা যে 0 লগত যিয়ে সংখ্যা যোগ নকৰো কিয় সংখ্যাটোৱে হ'ব তাৰ উত্তৰ। এতিয়া আহিল প্ৰশ্ন নং 3 যোগফল নিৰ্ণয় কৰা। ফাইন্ড দ্য সাম অফ, অৰ্থাৎ আমাক যোগফল উলিয়াব দিছে। যোগফল উলিয়াবলৈ আমাৰ তাত সংখ্যা দুটা দিয়া আছে 308 আৰু -470। এতিয়া 308 প্লাস -470 এই দুটা যদি সংখ্যা আমি যোগ কৰোঁ তেতিয়া উত্তৰটো কি হ'ব। এতিয়া তোমালোকে ইয়াক দুই ধৰণে কৰিব পাৰা। এইটো 308 আছে, ইয়াৰ লগত আমি ঋণাত্মক সংখ্যা এটা যোগ কৰিম। গতিকে আমি যেহেতু 308 শূন্যৰ পৰা আমি 308 খোজ আগুৱাই আছোঁ, 308 ষ্টেপ আমি সোঁফালে আছোঁ। যেতিয়া আমি -470 যোগ কৰিম তেতিয়া আমি কি কৰিব লাগিব 470ৰ পৰা আমি 308 খোজ কোনফালে যাব লাগিব। প্ৰথমতে 308 খোজ সোঁফালে আছোঁ, অৰ্থাৎ 0ৰ পৰা সোঁফালে 308টা বিন্দুত আছোঁ। 308 নম্বৰ বিন্দুটোত আমি আছোঁ। যদি আমি আকৌ বাওঁফাললৈ গতি কৰোঁ তেতিয়াহ'লে 308 খোজ আমি কমাই ল'ব লাগিব। কমাই ল'লে কি হ'ব চোৱা, 0ৰ পৰা 8 নাযায়, 10ৰ পৰা 8 গ'ল থাকিল 2, ইয়াৰ পৰা 1 ধাৰ কৰিছিলোঁ, গতিকে 6ৰ পৰা 0 গ'ল থাকিল 6, ইয়াত থাকিল 1। গতিকে আমি গৈ পাম কিমান, আমি 308 খোজৰ পৰা যেতিয়া বাওঁফাললৈ 308 খোজ যাম তেতিয়া 0 পাম। 0ৰ পৰা আৰু বাকীখিনি কিমান থাকিব যাবলৈ 162। গতিকে এই দুটাৰ যোগফল হ'ব -162। এনেকৈ নকৰি তোমালোকে আৰু এটা কাম কৰিব পাৰা। ইয়াত প্লাছ আছে, ইয়াত মাইনাছ আছে। চোৱা প্লাছ আৰু মাইনাছ আছে, গতিকে তোমালোকে দুটা বেলেগ বেলেগ চিন থাকিলে সদায় কি কৰিবা বিয়োগ কৰি দিবা। বিয়োগ কৰি তুমি চাবা যে কোনটো সংখ্যা দেখাত ডাঙৰ যিটো হ'ব, ডাঙৰ সংখ্যা যিটো দেখাত ডাঙৰ হোৱা সংখ্যাটোৰ আগফালে কি চিন আছে চাবা, চাই সেই চিনটোৱে উত্তৰত বহুৱাই দিবা। এই ধৰণে তোমালোকে অংকটো কৰিব পাৰা। এইটো হ'ল 3 নম্বৰ একৰ উত্তৰ। 3 নম্বৰৰ 2টোত চোৱা কি আছে, 614 প্লাছ আমাক কৰিব দিছে -312। এইবাৰো আমি কি পাইছোঁ চোৱা, এটা সংখ্যা পাইছোঁ ধনাত্মক অখণ্ড সংখ্যা আৰু এটা পাইছোঁ ঋণাত্মক অখণ্ড সংখ্যা, দুটাক যোগ কৰিব দিছে। দুটা বেলেগ বেলেগ চিন আছে, গতিকে আমি কি কৰিম 614 ইয়াৰ পৰা আমি 312 মাইনাছ কৰি দিওঁ। মাইনাছ কৰিলে কি হ'ব, 4ৰ 2 গ'ল থাকিল 2, 1ৰ 1 গ'ল থাকিল 0, 6ৰ 3 গ'ল থাকিল 3, গতিকে আমি পাই গ'লোঁ 302। এতিয়া কথাটো হ'ল যে যিহেতু দুয়োটা সংখ্যাৰ বেলেগ বেলেগ চিন আছিল, এটাত আছিল প্লাছ আৰু এটাত আছিল মাইনাছ, কোনটো চিন বহিব দেখাত এই দুটাৰ ভিতৰত কোনটো ডাঙৰ, দেখাত 614টো ডাঙৰ। গতিকে ইয়াত যিহেতু প্লাছ চিন আছিলে বা একো চিন নাছিল মানে প্লাছ বুজায়, ইয়াৰ এনচাৰটো হ'ব +302। নেক্সট প্ৰশ্নটো দিছে 3টা সংখ্যা থকা। এই 3টা সংখ্যা থকা সংখ্যাটো কেনেকৈ যোগ কৰিবা। 306 মাইনাছ আছে, প্লাছ -501 আছে, প্লাছ -409 আছে। এই তিনিওটা সংখ্যাক যোগ কৰিবলৈ আমি কি কৰিম, তিনিওটা সংখ্যাৰ আগফালে কি চিন আছে চোৱা, ইয়াতো মাইনাছ আছে, ইয়াতো মাইনাছ আছে, ইয়াতো মাইনাছ আছে, গতিকে এনচাৰটো মাইনাছেই হ'ব। কিন্তু এই তিনিওটা সংখ্যাক আমি কি কৰিব লাগিব, লগ লগাই দিব। 9 1 10, 10 6 15, 5 হাতত থাকিল 1, 0 যোগ 0 যোগ 0 0ই হ'ব আৰু 1 আছিল হাতত, গতিকে 1 আহি গ'ল। 4 5 9, 9 3 12, গতিকে আমাৰ এনচাৰটো হ'ব 1215, কিন্তু -1215। এইদৰে তোমালোকে এই অংকৰ উত্তৰ উলিয়াব পাৰিবা। তাৰপিছত চোৱা 4 নম্বৰ প্ৰশ্ন দিছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা।
-5তকৈ 5 বেছি হলে অখণ্ড সংখ্যাটো হ'ব কি হ'ব অখণ্ড সংখ্যাটো এইটো অখণ্ড সংখ্যা হ'ব 0 -7তকৈ 2 বেছি হলে কি হ'ব 2 খোজ বেছি হোৱা মানে কি আমি সোঁফালে যাম 2 খোজ যদি আমি আগুৱাই যাওঁ -5 পাম সংখ্যা ৰেখাটো তোমালোকৰ মনত একে চকুৰ আগত ভাহি থাকিব লাগিব তেতিয়া তোমালোকে পাৰিবা এতিয়া 5 নম্বৰ প্ৰশ্ন দিছে খালি ঠাই পূৰ কৰা ফিল ইন দা ব্ল্যাঙ্কস -8ৰ লগত কি যোগ কৰিলে 0 হ'ব -8ৰ লগত 8 যোগ কৰিলে 0 হ'ব -15 minus dash equals to 0 -15ৰ লগত আমি কি কৰিব লাগিব মাইনাস কৰিব হ'লে আমি -15 মাইনাস কৰিব লাগিব ইয়াত কি হ'ব -15 তেতিয়াহে আমি মাইনাসে মাইনাসে কি হ'ব আমি প্লাস হৈ যাব তাৰ পিছত আমি 0 পাম গতিকে খালি ঠাইত কি হ'ব -15 কেনেকৈ হৈছে মই দেখুৱাই দিম তোমালোকক -15 মাইনাস -15 এটো কৰাৰ লগে লগে চোৱা -15 এই মাইনাস কৰাৰ মানেটো হল প্লাস কৰা মাইনাসৰ মানে হল প্লাস কৰা কিন্তু কাৰ লগত প্লাস এই মাইনাস চিনৰ -15ৰ যোগাত্মক বিপৰীত অৰ্থাৎ -15ৰ বিপৰীত সংখ্যাটো কি +15 এইটো হ'ব আমাৰ যোগ কৰা সংখ্যাটো এতিয়া চোৱা দুটা একেই সংখ্যা কিন্তু চিন বেলেগ বেলেগ গতিকে উত্তৰটো কি হ'ব 0 এই ধৰণে তোমালোকে উত্তৰ কৰিব লাগিব এতিয়া আহিল এইটো 15 minus -15 এতিয়া 15 ইয়াত চোৱা 15 minus -15 মই ইতিমধ্যে তোমালোকক কৈছিলো যে মাইনাস কৰাৰ মানে কি মাইনাস কৰাৰ মানে হল প্লাস কৰা কিহৰ লগত প্লাস এই যেটো ব্র্যাকেটৰ সংখ্যা আছে তাৰ সংখ্যাটোৰ বিপৰীত সংখ্যা -15ৰ বিপৰীত সংখ্যাটো হল +15 গতিকে 15 + 15 কি হ'ব 30 ইয়াৰ আনসাৰটো হ'ব 30 এই ধৰণে তোমালোকে কৰিব লাগিব ইয়াত আছে ক্লাস কোৱেশ্চন নম্বৰ 4 ড্যাশ -8 equals to -12 এতিয়া এই দুটা সংখ্যা ইয়াত তোমাৰ সংখ্যাটো দি আছে -8 equals to -12 এনেকৈ তোমালোকৰ সংখ্যাটো দিছে এতিয়া এই সংখ্যাটোৰ মানে কি এই সংখ্যাটোৰ মানে হল মাইনাস কৰাৰ মানে হল প্লাস কৰা -8ৰ অপোজিটটো হল বা বিপৰীতটো হল 8 গতিকে আমি উত্তৰ পাম কিমান -12 এতিয়া কোনটো সংখ্যাৰ লগত 8 যোগ কৰিলে -12 आंसर ওলাব গতিকে ইয়াত এটা মাইনাস থকা সংখ্যাই হ'ব কিন্তু সংখ্যাটো কি হ'ব মাইনাস থকা সংখ্যাটো হ'ব 20 কি হ'ব 20 -20 ৰ লগত 8 যোগ কৰিলে কি হ'ব -12 পাম গতিকে ইয়াত হ'ব -20 এই দৰে তোমালোকে উত্তৰবোৰ উলিয়াব লাগিব তো ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে 5 নম্বৰলৈকে অংকখিনি বুজি পাইছা পৰৱৰ্তী ভিডিঅ'ত মই 6 নম্বৰৰ পৰা তোমালোকক দিবলৈ চেষ্টা কৰিম সকলোৱে ভিডিঅ'বোৰ চাই যাবা আৰু যদি ভাল লাগে তেনেহলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা লাইক এটা কৰি দিবা ধন্যবাদ